নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। 2024-25 চনৰ SSC GD ৰিজাল্ট অহাৰ পিছৰ পৰাই আপোনালোকৰ মনত বহুতো প্ৰশ্ন উত্থাপন হৈছে যে 2025-26 চনত ৰিজাল্টৰ কাট অফ বেছি যাব নে কম যাব, যোৱাবাৰৰ তুলনাত বেছি যাব নে কম যাব, ফিজিকেল কেতিয়া হ'ব, নৰ্মেলাইজেশ্যন কিমান বাঢ়িব, সেই সকলোবোৰ প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ত সমাধান কৰা হ'ব। প্ৰথমে আপোনালোকৰ প্ৰশ্নবোৰ পঢ়ি লওক। আপোনালোকৰ প্ৰথমটো প্ৰশ্ন, SSC GDৰ 2025 চনৰ ফাইনেল কাট অফ কিমান যাব। দ্বিতীয়টো প্ৰশ্ন, 2025ৰ কাট অফ 2024তকৈ বেছি যাব নে কম যাব। আপোনালোকৰ তৃতীয়টো প্ৰশ্ন, ফিজিকেল ডেট কেতিয়া। আৰু আপোনালোকৰ চতুৰ্থ প্ৰশ্ন, 5 কিলোমিটাৰ ৰানিং কেনেকৈ কমপ্লিট কৰিব পাৰি। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আপোনালোকক মই প্ৰুফৰ সৈতে সমাধান কৰিম। আপোনালোকৰ প্ৰথমটো প্ৰশ্ন, 2025 চনৰ ফাইনেল কাট অফ কিমান যাব। যদি আমি 2024ৰ ফিজিকেল কাট অফ চাওঁ, 69 গৈছিল। ইয়াতে আমি 24 প্লাছ কৰিলে 96 গৈছিল আপোনাৰ ফাইনেল কাট অফ। ঠিক সেইদৰে যদি আমি 2025 চনত অহা ফিজিকেল কাট অফ 48, যদি আমি ইয়াতে 24 প্লাছ কৰোঁ তেন্তে আমাৰ হয় 72। কিন্তু আপোনালোকে টেনশ্যন কৰিব নালাগে যে আমাৰ এইবাৰ 72 কাট অফ নাযায়, এইবাৰ কাট অফ যাব 60ৰ পৰা 65লৈ। 60ৰ পৰা 65লৈ কাট অফ যোৱা বহুতো কাৰণ আছে। সেই কাৰণবোৰৰ ভিতৰত এটা হ'ল NCC। আমি যদি 2024 চনৰ ফিজিকেল কাট অফ চাওঁ, তাতে NCC মাৰ্ক কাউণ্ট কৰা হোৱা নাছিল। সেইবাবে ফাইনেল কাট অফ যেতিয়া আহিছিল তাতে NCC মাৰ্ক কাউণ্ট কৰাৰ পিছত মাৰ্কটো বাঢ়ি গ'ল। কিন্তু এইবাৰ NCC মাৰ্ক আমাৰ ফিজিকেলৰ সময়ত অহা কাট অফতহে জইন কৰা হৈছে। সেইবাবে ফাইনেল কাট অফত সিমান এটা নাম্বাৰ বাঢ়ি নাযায়, যোৱাবাৰৰ তুলনাত বহুতে বেছি কম যাব। দ্বিতীয়টো কাৰণ হ'ল ভেকেঞ্চি। আমি সকলোৱে জানো যোৱাবাৰৰ তুলনাত এইবাৰ প্ৰায় 2600 ভেকেঞ্চি অসমত বেছি আছে। সেয়েহে স্বাভাৱিক কথা যে ভেকেঞ্চি বেছি আছে যিহেতু ফাইনেল কাট অফতো মাৰ্ক কম যাব। সেয়েহে আমি ক'ব পাৰোঁ আপোনালোকৰ ফাইনেল কাট অফ 60 প্লাছ যাব। কিন্তু আপোনালোকে টেনশ্যন নল'ব যদি আপোনালোকৰ 60ৰ তলত আছে, কিয়নো ইয়াতে আপোনালোকৰ মাৰ্কত নৰ্মেলাইজেশ্যন কাউণ্ট কৰা হোৱা নাই। নৰ্মেলাইজেশ্যন অহাৰ পিছত আপোনালোকৰ আৰু মাৰ্ক বাঢ়ি যাব। যদি আমি 2024 চনৰ নৰ্মেলাইজেশ্যন মাৰ্ক চাওঁ, তাতে প্ৰায় 25 প্লাছ নৰ্মেলাইজেশ্যন গৈছিল। ঠিক সেইদৰে এইবাৰ RWA কোৱা মতে 2025 চনত হায়েষ্ট নৰ্মেলাইজেশ্যন যাব 17 নম্বৰ। আপোনালোকৰ দ্বিতীয়টো প্ৰশ্ন, 2024 চনতকৈ 2025ৰ কাট অফ বেছি যাব নে কম যাব। সেয়েহে মই আপোনালোকক ক'ব বিচাৰোঁ যে 2024ৰ কাট অফতকৈ 2025 চনৰ কাট অফত প্ৰায় 30 নম্বৰৰ পাৰ্থক্য থাকিব। সেয়েহে 60 প্লাছ থাকিলে আপোনালোকৰ ছেফ স্ক'ৰ বুলি ক'ব পাৰে। আপোনালোকৰ তৃতীয়টো প্ৰশ্ন, আপোনালোকৰ ফিজিকেল ডেট কেতিয়া দিব। আপোনালোকৰ ৰানিং হ'ব প্ৰায় আগষ্টৰ শেষৰ ফালে। সেয়েহে আপোনালোকে এতিয়াৰ পৰা ৰানিং আৰম্ভ কৰিব পাৰে। চতুৰ্থ প্ৰশ্ন, 5 কিলোমিটাৰ ৰানিং কেনেকৈ কৰিম। 5 কিলোমিটাৰ ৰানিঙৰ কাৰণে আমি বেলেগকৈ ভিডিঅ' এটা দিম, য'ত আমি আপোনালোকক 20 ডে চেলেঞ্জ কৰিম। সেই 20 ডেৰ ভিতৰতে আপোনালোকৰ ৰানিং কমপ্লিট কৰা হ'ব। নমস্কাৰ, আপোনালোকে যদি নতুন আমাৰ চেনেলত আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু কমেণ্টত আপোনালোকে জনাব যে আপোনালোকৰ আৰু কিবা ডাউট আছে নেকি।